আজিৰ দিনটোত সিদ্ধাৰ্থ শৰ্মা জামিন আবেদন লাভ কৰাৰ সম্ভাৱনা আছে নেকি আৰু আজি কিছু সময়ৰ পাছতে যিহেতুকে শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব কেনেধৰণে বিচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈ আছে সমীৰণ হয় পূজা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰি আছে ফাষ্ট ট্ৰেক আদালতে কালিৰ দিনটোত শ্যামকানু মহন্তৰ যি জামিন আবেদনৰ শুনানি সম্পন্ন হৈছিল আৰু সিদ্ধাৰ্থ শৰ্মাই কালিৰ দিনটোত পুনৰবাৰ জামিন আবেদন কৰিছিল ফাষ্ট ট্ৰেক আদালতত আৰু সেই জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰিছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাই যিকেইজন অধিবক্তা লৈছিলে সেই অধিবক্তা কেইজনে ইতিমধ্যে যুক্তি দাঙি ধৰিছে ভিচিৰ জৰিয়তে তেওঁলোকে ফাষ্ট ট্ৰেক আদালতত তেওঁলোকে যুক্তি দাঙি ধৰিছে অৰ্থাৎ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁলোকে কলিকতাৰ পৰা যুক্তি দাঙি ধৰি আছে কিয়নো সিদ্ধাৰ্থ শৰ্মাৰ যিকেইজন অধিবক্তা আছে সকলোকেইজনৰ ঘৰ হৈছে কলিকতাত আৰু কলিকতাৰ পৰা ভিচিৰ জৰিয়তে সংযোজন হৈ আছে অনিল মিশ্ৰ মোহিত মিকলানী আৰু অংকিত ধাৱন আৰু সত্যম শিভাছ এনেধৰণে এদল কলিকতাৰ অধিবক্তাই সিদ্ধাৰ্থৰ হৈ ওকালতি কৰি আছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ আজি যি জামিন আবেদনৰ শুনানি প্ৰথম অৱস্থাত অৰ্থাৎ এতিয়ালৈকে বৰ্তমানৰ সময়ছোৱালৈকে সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ হৈ তেওঁ যিসমূহ যুক্তি সেই যুক্তিসমূহ শুনি আছে আদালতে শৰ্মিলা ভূঞাৰ নেতৃত্বত থকা যিখন ফাষ্ট ট্ৰেক আদালত অৰ্থাৎ শৰ্মিলা ভূঞাৰ ন্যায়াধীশগৰাকীয়ে গোটেই বিষয়টো শুনিছে তেওঁলোকক সিদ্ধাৰ্থ শৰ্মা যে নিৰ্দোষী তাকে সজাই কলিকতাৰ যিকেইজন অধিবক্তা আছে সেই অধিবক্তাকেইজনে ইতিমধ্যে যুক্তি দাঙি ধৰিছে হয়তো আজি পিছবেলালৈ চৰকাৰী যিকেইজন লোক অধিবক্তা আছে তেওঁলোকে যুক্তি দাঙি ধৰিব যে জামিন দিব নালাগে বুলি সিদ্ধাৰ্থ শৰ্মা যে দোষী প্ৰথম যে একিউজ সেই সম্পৰ্কত হয়তো পিছৰ বেলালৈ অৰ্থাৎ ১.৫ বজাৰ পাছত হয়তো যিকেইজন চৰকাৰী লোক অধিবক্তা আছে সেয়াই চৰকাৰী লোক অধিবক্তাই জামিন আবেদন নাকচ কৰিবৰ বাবে যুক্তি দাঙি ধৰিব হয়তো আজিৰ দিনটোত গোটেই জামিন আবেদনৰ শুনানি আজি সম্পূৰ্ণ নহ'ব পাৰে হয়তো কাইলৈৰ দিনটোতো পুনৰবাৰ জামিন আবেদনৰ শুনানি চলিব কিয়নো শ্যামকানু মহন্তৰ যে জামিন আবেদনৰ শুনানি হৈছিলে ২২ তাৰিখৰ দিনটোত ২২ তাৰিখৰ দিনটোত সম্পূৰ্ণ হোৱা নাছিল আৰু ২৩ তাৰিখৰ দিনটোতহে জামিন আবেদনৰ শুনানি সম্পূৰ্ণ হৈছিল আৰু সেই জামিন আবেদনৰ ৰায়দান কিন্তু জামিন আবেদনৰ শুনানি সম্পন্ন হোৱাৰ পাছতে দিয়া নাই অৰ্থাৎ ৩০ এপ্ৰিলৰ দিনটোতহে জামিন আবেদনৰ শুনানি শ্যামকানু মহন্তৰ দিব বুলি আদালতে কৈছে এই মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মাৰ আজি জামিন আবেদনৰ শুনানি আছে যদিও আজি ৰায়দান নকৰাটোৱে প্ৰায় নিশ্চিত বুলি ক'ব পাৰি কিয়নো আজিৰ দিনটোত সম্পূৰ্ণ শুনানি সম্পূৰ্ণ নহয় কিয়নো দুয়োটা পক্ষৰে যি যুক্তি সেই দুয়োটা পক্ষৰে যুক্তি শুনিব লাগিব আৰু যুক্তি শুনাৰ পাছতহে আদালতে তেওঁলোকে সংৰক্ষণ কৰি ৰাখেনে গোটেই আবেদনখন পৰৱৰ্তী পৰ্যায়ত হয়তো সেয়া ৰায় প্ৰদান কৰিব হয়তো জামিন আবেদন নাকচ নহ'লে জামিন দিব পাৰে আদালতে সেয়া পৰৱৰ্তী সময়ছোৱাতহে আমি গম পোৱা যাব কিন্তু সিদ্ধাৰ্থ শৰ্মা কাৰাগাৰতে থাকিব লাগিব নে জামিন পাব সেয়া ৩০ এপ্ৰিলৰ দিনটোত শ্যামকানু মহন্তৰ ভাগ্য নিৰ্ণয় কৰিব কিয়নো ৩০ এপ্ৰিলৰ দিনটোতহে শ্যামকানু মহন্তৰ যি জামিন আবেদন হৈছিলে সেই জামিন আবেদনৰ শুনানি ৩০ এপ্ৰিলৰ দিনটোতহে সমাপ্ত হ'ব ঠিক সেইদৰে সিদ্ধাৰ্থ শৰ্মাৰ আজি জামিন আবেদনৰ শুনানি বৰ্তমান সময়ছোৱাত হৈ আছে আৰু ৰায় প্ৰদান আজি হয়তো নকৰিব পাৰে আজি নকৰাটোৱে প্ৰায় নিশ্চিত হৈ পৰিছে হয়তো কাইলৈৰ দিনটোত নহ'লে ৩০ তাৰিখৰ দিনটোতে হয়তো দুইখন জামিন আবেদনৰ ৰায় প্ৰদান কৰিব পাৰে আদালতে সেয়া পৰৱৰ্তী সময়ছোৱাতহে আমি গম পাম গোটেই বিষয়টো এতিয়া বৰ্তমান আদালতৰ বিচাৰ্য বিষয় ফাষ্ট ট্ৰেক আদালতত তদন্ত চলি আছে আনহাতে যদি চোৱা যায় ফাষ্ট ট্ৰেক আদালতত বৰ্তমান সময়ছোৱাত ছাছপেণ্ড প্ৰক্ৰিয়া অৰ্থাৎ যিসকল একিউজ পাৰ্চন আছে অৰ্থাৎ অভিযুক্ত ব্যক্তি আছে তেওঁলোকৰ ছাছপেণ্ড কৰা ইতিমধ্যে সম্পূৰ্ণ হৈছে তেওঁলোকৰ অধিবক্তাসকলে ছাছপেণ্ড সম্পূৰ্ণ কৰিছে কিন্তু চৰকাৰী লোক অধিবক্তাসকলে এই যিজন একিউজ আছে শ্যামকানু মহন্ত সন্দীপন গাৰ্গ তাৰ সমান্তৰালকৈ অমিত প্ৰভা মহন্ত এই যি ৭ একিউজ আছে সেই ৭ একিউজক কেনেধৰণে তেওঁলোকে দোষসমূহ কৰিলে কি ধাৰাসমূহ লগোৱা হৈছে সেই সম্পৰ্কত পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ পিছবেলালৈ হয়তো সেই ছাছপেণ্ডৰ প্ৰক্ৰিয়া চলিব পাৰে আদালতত বৰ্তমান সময়ছোৱাত সিদ্ধাৰ্থ শৰ্মাৰ যি অধিবক্তা আছে সেই অধিবক্তাই যুক্তি দাঙি ধৰিছে যে সিদ্ধাৰ্থ শৰ্মাক জামিন দিব লাগে সিদ্ধাৰ্থ শৰ্মাই গোটেই যিটো ইয়ত পাৰ্টিত যিটো ঘটনা ঘটিছিল ছিংগাপুৰত যিটো ঘটনা ঘটিছিলে সেই ঘটনাৰ বাবে সিদ্ধাৰ্থ শৰ্মা দোষী নহয় তাকে লৈ এনেধৰণৰ কিছুমান যুক্তি দাঙি ধৰিছে পিছবেলালৈ চৰকাৰী যি লোক অধিবক্তা আছে সেই লোক অধিবক্তা তেওঁলোকৰ বিপক্ষে অৰ্থাৎ তেওঁ যে সিদ্ধাৰ্থ শৰ্মাই যে জুবিন গাৰ্গক হত্যাৰ বাবে পৰিকল্পনা ৰচনা কৰিছিল বা সিদ্ধাৰ্থ শৰ্মা যে জুবিন গাৰ্গক মৃত্যুৰ আঁৰত যে জড়িত আছিলে তেওঁ যে হত্যাৰ অন্যতম কাৰণ সেয়া পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ পিছবেলালৈ চৰকাৰী যি লোক অধিবক্তা আছে সেই চৰকাৰী লোক অধিবক্তাই সেই সম্পৰ্কত সবলভাৱে যুক্তি দাঙি ধৰিব আৰু দুই পক্ষৰ যুক্তিৰ শুনাৰ পিছতহে আদালতে ৰায় প্ৰদান কৰিব আজিৰ দিনটোত হয়তো ৰায় প্ৰদান নকৰিব এই যি জামিন আবেদনৰ শুনানি আছে সেই শুনানি সম্পূৰ্ণ হোৱাৰো আজি সম্ভাৱনা নাই কাইলৈৰ দিনটোত পুনৰ জামিন আবেদনৰ শুনানি হ'ব আৰু কাইলৈৰ দিনটোতহে স্পষ্ট হ'ব বা কাইলৈৰ দিনটোত আদালতে কোন তাৰিখে ৰায় প্ৰদান কৰিব সেয়া হয়তো জনাব কিন্তু বৰ্তমান সময়ছোৱাত দুয়োটা পক্ষ
পক্ষৰ প্ৰবল যুক্তি চলি আছে এতিয়া আদালতৰ মজিয়াত ফাষ্টেগ আদালতত বৰ্তমান সময়ছোৱাত দুয়োটা পক্ষই প্ৰবলভাৱে যুক্তি দাঙি ধৰিছে আৰু পৰৱৰ্তী সময়ছোৱাতহে গম পোৱা যাব কি হয় সেই ৰায় কেনেধৰণে শুনানি চলিব তাৰ পাছত কেনেধৰণে ৰায় প্ৰদান কৰিব সেয়া পৰৱৰ্তী সময়ছোৱাতহে গম পোৱা যাব পূজা নিশ্চয়কৈ সমীৰণ যদিও বা সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই এই বিষয় সন্দৰ্ভত সিদ্ধাৰ্থ শৰ্মাক নিৰ্দোষী সজাবলৈ চেষ্টা কৰিছে কিন্তু তাৰ সমান্তৰালকৈ চৰকাৰী অধিবক্তাৰ হাততো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত বিষয় সন্দৰ্ভত 30 এপ্ৰিলত জামিন আবেদন নাকচ হোৱাৰ সম্ভাৱনা আছে নেকি সমীৰণ হয় চাওক যে পূজাৰ সেই জামিন আবেদন হয়তো দুইখনেই শ্যামকানু মহন্তৰ জামিন আবেদন আৰু সিদ্ধাৰ্থ শৰ্মাৰ যি জামিন আবেদন দুইখন জামিন আবেদনেই নাকচ হোৱাৰ প্ৰবল সম্ভাৱনা আছে বৰ্তমান সময়ছোৱালৈকে সেই আদালতৰ ফালৰ পৰা এই ৰায় বৰ্তমান সময়ছোৱালৈকে প্ৰদান কৰা নাই শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল তেওঁলোকৰ দুয়োটা পক্ষৰে যুক্তি শুনি আদালতে সংৰক্ষণ ৰাখি থৈছে সেয়া 30 তাৰিখৰ দিনটো 30 এপ্ৰিলৰ দিনটোতহে শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় দিব ঠিক সেইদৰে সিদ্ধাৰ্থ শৰ্মাৰ আজি দুয়োটা পক্ষৰে যুক্তি শুনি আছে কিন্তু প্ৰথমবাৰৰ বাবে হয়তো সিদ্ধাৰ্থ শৰ্মা যে দোষী সেই কথা আদালতে সেয়া প্ৰতিপন্ন হৈছে কিয়নো চৰকাৰী যি লোক অধিবক্তা আছে সকলোবোৰ যুক্তি দাঙি ধৰিছে সকলো তথ্য প্ৰমাণ দেখুৱাইছে তাৰ বাবে দুয়োজনে জামিন আবেদন নাকচ হোৱাৰ সম্ভাৱনা আছে সেয়া 21% সিদ্ধাৰ্থ শৰ্মা আৰু 21% শ্যামকানু মহন্ত দুয়োজনৰে জামিন আবেদন নাকচ কৰাৰ সম্ভাৱনা আছে কিন্তু আজিৰ দিনটোত কালিৰ দিনটোত আৰু এখন আবেদন আদালতত কৰা হৈছিল ফাষ্টেগ আদালতত কৰিছিল শ্যামকানু মহন্তৰ অধিবক্তাই শ্যামকানু মহন্তৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পত্তি চিজ কৰা হৈছিলে জব্দ কৰা হৈছিলে সেই জব্দকৃত সামগ্ৰীসমূহ ঘূৰাই পাবৰ বাবে এখন আবেদন কৰিছিলে সেই আবেদনখনৰো হয়তো আজি পিছবেলালৈ শুনানি হ'ব আৰু সেই শুনানিৰ পাছত কি সেই আবেদনখনৰ শ্যামকানু মহন্তৰ যি সামগ্ৰী জব্দকৃত সামগ্ৰী সেয়া ঘূৰাই পায় নে নাপায় সেয়াও পৰৱৰ্তী সময়ছোৱাতহে গম পোৱা যাব পূজা বিষয় সন্দৰ্ভত আন এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ আজিৰ দিনটোত অন্য অভিযুক্তসকলৰো জামিনৰ বাবে আবেদন দিয়াৰ সম্ভাৱনা আছে নেকি অধিবক্তাৰ ফালৰ পৰা হয় চাওক যে বৰ্তমান সময়ছোৱালৈকে আমি গম পোৱা নাই কিন্তু তেওঁলোকে হয়তো আজিৰ দিনত জামিন আবেদন নকৰিব কিয়নো আৰু 5জন 21% আছে অৰ্থাৎ 5জন অভিযুক্ত আছে এই 5জন অভিযুক্তই আজি হয়তো জামিন আবেদন নকৰিবৰ বাবে পাৰে তেওঁলোকৰ যি অধিবক্তা সেই অধিবক্তাসকলৰ সৈতে আমি পৰৱৰ্তী সময়ছোৱাত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু আদালতৰ পৰা আমি সেই তথ্য লাভ কৰিম যে পৰৱৰ্তী সময়ছোৱাত হয়তো 2-3 দিনৰ ভিতৰতে তেওঁলোকেও জামিন আবেদন কৰিব পাৰে কিন্তু বৰ্তমান সময়ছোৱালৈকে যি 5জন অভিযুক্ত আছে সন্দীপন কাক অমিত প্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী আৰু নন্দেশ্বৰ বৰা পৰেশ বৈশ্য এই 5জন অভিযুক্তই বৰ্তমান সময়ছোৱালৈকে জামিন আবেদন আদালতত কৰা নাই কিন্তু হয়তো তেওঁলোকে পৰৱৰ্তী সময়ছোৱাত জামিন আবেদন কৰিব পাৰে কিন্তু আজিৰ দিনটোত কোনো আৰু অভিযুক্তই জামিন আবেদন কৰা নাই ফাষ্টেগ আদালতত পূজা নিশ্চয়কৈ সমীৰণ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্য জনোৱাৰ বাবে